এই যি কাৰ্বি জাতীয় অভিৱৰ্তনত উপস্থিত আমাৰ অতি আদৰৰ আৰু মৰমৰ আৰু অতি জনপ্ৰিয় আমাৰ কাৰ্বি আলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য CM ডক্টৰ তুলিৰাম ৰংহান ডাঙৰীয়া, আমাৰ সতীৰ্থ বন্ধু, বহুদিনীয়া বন্ধু আমাৰ বিধায়ক বিদ্যা সিং ইংলে ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ কাৰ্বি আলং সাহিত্য পৰিষদৰ CM লুমচিং তেৰণ ডাঙৰীয়া, কাৰ্বি আলং সাহিত্য পৰিষদৰ CM কাছে ৰংপিপি আৰু আজিৰ এই সভাৰ সভাপতি নগাঁও জিলাৰ প্ৰাক্তন সভাপতি কাৰ্বি ছাত্ৰ সন্থাৰ মংগল সিং তেৰণ, তাৰপিছত আমাৰ প্ৰাক্তন অধ্যক্ষ কাজেং তেৰাণ আৰু এই গোটেই অনুষ্ঠানটোৰ যি সাংগঠনিক ব্যৱস্থা এতিয়ালৈকে যিখিনিয়ে কৰিছে অল আসাম কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন, আমাৰ নগাঁও ডিষ্ট্ৰিক্ট কাৰ্বি অৰ্গেনাইজেশ্যন, কাৰ্বি কালচাৰেল ছ'চাইটি আৰু আমাৰ নগাঁও ব্ৰাঞ্চ আৰু কলিয়াবৰ ব্ৰাঞ্চ মিলি আমাৰ সাধাৰণ সম্পাদক কৃষ্ণ তেৰণ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ সমূহ বিষয়ববীয়াসকল আৰু আজি আমি অতি সুখী হৈছোঁ যে কলিয়াবৰৰ সমূহ কাৰ্বি জনসাধাৰণ আজি একত্ৰিত হৈ ইয়াত আমি একগোট হ'ব পাৰিছোঁ। মই বহুদিন তুলিৰাম ৰংহানক কৈ থাকোঁ একবাৰ কলিয়াবৰলৈ আহিবলৈ। তেখেতেও সদায় আহিম বুলি কয়, কামৰ কথাত দিগদাৰ হয়, আহিব নোৱাৰে। কিন্তু আমাৰ এতিয়া এনেকুৱা হৈছে আমি এঠাইত গোট খোৱাটো দিগদাৰ। আমি সেইফালে কুটৰি, সেইফালে বৰহলা কিলিংগাঁও, এইফালে আহি পেলাই আমাৰ বামুণী অঞ্চল, তাৰপিছত কঁঠালগুৰিলৈকে গোটেই অঞ্চলবিলাক, বিশেষকৈ কাৰ্বি পাহাৰৰ কাষে কাষে আমাৰ গাঁওবিলাক আমি বেলেগ বেলেগকৈ আমি সদায় সিটো জেগা আমি গৈ থাকোঁ। কিন্তু তেখেতসকল আহিলে আমি এক ঠাইত গোট খাব পাৰিলে ভাল। এই কামখিনি আমাৰ আজি সম্ভৱ কৰি তুলিলে কাৰ্বি ষ্টুডেণ্টছ ইউনিয়ন, কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন আৰু কাৰ্বি কালচাৰেল ছ'চাইটি। তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলে আজি আমাৰ কেনেধৰণে একগোট কৰি আমাৰ কাৰ্বি আলঙৰ যি নেতৃত্ব লৈছে তুলিৰাম ৰংহান আৰু আমাৰ বিদ্যা সিং ইংলেকে ধৰি আটাইকেইজন CM আহি আমাৰ মাজত আজি উপস্থিত হ'ল। আমি এটা আশা কৰিছোঁ